আমাৰ এই সপ্তাহটো আমি শিশু সুৰক্ষা সপ্তাহ হিচাপে আমি পালন কৰিছোঁ। সমগ্ৰ অসমতে পালন কৰা হৈছে সমাজৰ দ্বাৰা। সকলো থানাৰ লেভেলত আমাৰ তেনেকৈ শিক্ষানুষ্ঠানবিলাকৰ আমি টাৰ্গেট হিচাপে লৈছোঁ। লোকসকলক লৈ পেলাই আমি শিশুৰ যিটো সুৰক্ষা অধিকাৰ এইবিলাকৰ ওপৰত আমি আলোকপাত কৰিছোঁ, তেওঁলোকক সচেতন কৰিছোঁ, চেঞ্চিটাইজ কৰিছোঁ আৰু এইবিলাকৰ ওপৰত আমি বিশদভাৱে আলোচনা চক্ৰ অনুষ্ঠিত কৰিছোঁ। আজি আমাৰ মৰিগাঁও আৰক্ষীৰ ফালৰ পৰাও আমি মইদাবাৰীত আমি ইয়াত এটা তেনেকৈ আলোচনা চক্ৰ এটা আৰম্ভ কৰিলোঁ আৰু মানে এটা এৱাৰনেছ প্ৰগ্ৰেম এটা আমি অৰ্গেনাইজ কৰিলোঁ আৰু নাগৰিক কমিটি আৰু VDP আৰু আমাৰ থানা কমিটি এওঁলোকৰ মানে সহযোগত আমাৰ এইটো আলোচনা চক্ৰটো অনুষ্ঠিত হ'ল আৰু এটা খুব ভাল এটা অনুষ্ঠিত হ'ল। আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি এই ক্ষেত্ৰত আমি সজাগতা কৰিব পাৰিছোঁ বুলি আমি বিশ্বাস কৰিছোঁ আৰু আগলৈও আমি তেনেধৰণৰ প্ৰগ্ৰেম পাতিব পাৰিম। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।